মই গ্যাৰেণ্টি লৈছোঁ যে মেথি যিটো তিতা সোৱাদ যাৰ বাবে শাকৰাণী মেথিক প্ৰায় অৱহেলা কৰা দেখা যায়, সেই ঘৰুৱা পন্থাক আজি নেস্তনাবুদ কৰিহে এৰিছোঁ। ভিডিঅ'টো একেবাৰে সম্পূৰ্ণ কৰিব। যদি আপুনি এবাৰ এই প্ৰচেছটো ফ'ল' কৰি আলু মেথি চব্জিটো বনায় তেনেহ'লে আমৃত্যু আপুনি এনেকৈয়ে ৰান্ধিব। চ' সকলোকে ৱাংৰু কিটচেনলৈ স্বাগতম। আহক কুটা বাছা ৰন্ধা কাম আৰম্ভ কৰি দিওঁ। মই এইটো ৰেচিপি বনাম, খাম আৰু আপোনাক দেখাম। লগতে ইয়াৰ মেথি গুণাগুণ ব্যাখ্যাটো মই কৰিমেই, কাৰণ মোৰ উদ্দেশ্য মাত্ৰ ৰেচিপিটো বনোৱা নহয়, তাৰ যথাযথ গুণগতখিনি আপোনাক অৱগত কৰোৱাটো মোৰ দায়িত্ব বুলি মই ভাবোঁ আৰু মই বিবেচনা নিশ্চয়কৈ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব। লগতে ডিছক্ৰিপশ্যনটো নপঢ়াকৈ নেৰিব, তাতো মই ব্ৰহ্মাস্ত্ৰ মাৰি থৈছোঁ, যিটো আপোনাৰ বাবে অতিকৈ দৰকাৰী। লগতে ছাবস্ক্ৰাইব কৰি দিব। এইটো কৰিবলৈ আপোনাৰ একো নাযায়, বছ মই অলপ মটিভেট হওঁ, যিটো মোৰ বাবে বহুতেই দৰকাৰী। চ' আপুনি দেখিলে যে মই মেথিখিনি ভালকৈ বাছি লৈ ভালকৈ ধুনীয়াকৈ গৰম তেলত ফ্ৰাই কৰি লৈছোঁ আৰু ষ্টেণ্ড কৰি এতিয়া মই বেলেগ এটা পাত্ৰত ৰাখি দিম। এতিয়া ইয়াৰ যিখিনি লেফ্ট অভাৰ আছে, এইখিনি ডণ্ঠল ঠাৰিখিনি হয়, সেইখিনি মই পেলাই নিদিওঁ। সেইখিনি ভালকৈ এনেকৈ কুটি ল'ম। যিমান বেছি মিহিকৈ কুটিব পাৰি সিমানে বেছি ভাল হ'ব, ৰান্ধিবলৈ সহজ হ'ব। এইটো সকলোৱে পেলাই দিয়ে, কিন্তু মই পেলাই দিয়াৰ ভিতৰৰ মানুহ নহয়। মইতো কিনা হাঁহৰ তুলনালৈকে গতিকে মই ইয়াক ব্যৱহাৰ কৰোঁ। ইয়াৰ যিখিনি গুণাগুণ আছে মেথিতকৈ কোনো গুণেই কম নহয়, গতিকে পেলাই দিয়াটো হেৰিয়ে নহয়। আহক বাকী ভেজিটেবলখিনিও কাটি কুটি লওঁ, যেনে ধনিয়া হ'ল, এইটো পিঁয়াজ, আমাৰ নহৰু মই পেষ্ট ব্যৱহাৰ কৰিম। ইয়াত মই নহৰুটো চব ব্যৱহাৰ নকৰোঁ। আপোনালোকে যদি পাৰে তেনেহ'লে, যদি বিচাৰে তেনে আপোনালোকে নহৰুৰ চপ কৰিও ব্যৱহাৰ কৰিব পাৰে, কোনো অসুবিধা নাই। চলো গেছ ষ্টভটো অন কৰি লৈছোঁ। অন কৰি লৈ পেলাই কেৰাহীটো দি লৈছোঁ। বাছ ইয়াত মই মাষ্টাৰ্ড অইল ইউজ কৰিছোঁ, বেছি নহয়, 30 to 40 ml মান হ'ব। আৰু লগতে শুকান জলকীয়া অলপ চাই জিৰা ইউজ কৰিছোঁ। এতিয়া পোনপ্ৰথমে ইয়াত আমি কাটি থোৱা চপ কৰি থোৱা অনিয়নছখিনি দি দিছোঁ। পিঁয়াজখিনি ভালকৈ ভাজি ল'ব লাগিব, গল্ডেন ব্ৰাউন হোৱালৈ। ইয়াতে নিমখখিনি এড কৰি দিছোঁ। সকলোৱে জানে নিমখ এড কৰিলে কুকিং কৰাত বহুত ইজি হয়। এইখিনি সময়ত গেছৰ ফ্লেমটো অলপ শ্ল' কৰি ৰাখিব লাগে। শ্ল' সিমানো শ্ল' নহয়, মিডিয়ামত ৰাখিব পাৰি, মিডিয়াম বুলি ক'ব পাৰি। মিডিয়ামত ৰাখি ধুনীয়াকৈ লৰাই পেলাই বস্তুখিনি ভাজি লৈ গল্ডেন ব্ৰাউন হোৱালৈ অপেক্ষা কৰিব লাগে। এইখিনিতে আমি জিঞ্জাৰ আৰু গাৰ্লিকৰ পেষ্টটো আমি এড কৰি দিছোঁ। লগতে হালকা অলপমান দুচামুচমান, চাহ চামুচৰ দুচামুচমান পানী স্প্ৰিংকল কৰি দিছোঁ, যিটোৱে কুক কৰাত ইজি হৈ পৰে, নহ'লে কেৰাহীটোত ধৰি লোৱাৰ সম্ভাৱনা অধিক হৈ পৰে। গতিকে দুচামুচ, বেছি নহয়। বেছি দিলে ইয়াৰ যিটো অৰমা হয় সেইটো হ্ৰাস হৈ যাব। এতিয়া গ্ৰীণ চিলি চপখিনি ইউজ কৰিছোঁ, অলপ লৰাই ল'ম। ইয়াত মই যিকোনো ৰেচিপি বনোৱাৰ সময়ত কোনো ধৰণৰ লোকদাক নকৰাকৈ যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি বনাওঁ সকলোবোৰ আপোনাৰ আগত দাঙি ধৰিছোঁ। এনেকুৱা নহয় যে মই কৰিছোঁ কিবা আৰু দেখাইছোঁ কিবা, সেইটো কেতিয়াও হ'ব দিয়া নাই। টু বি ভেৰি অনেষ্ট, মই যিটো কৰিছোঁ সেইটোৱেই আপোনাৰ আগত দেখাই আছোঁ। অলপমান হালধি পাউডাৰ দি দিছোঁ, সেইটো হিচাপ কৰি লোৱা নাই, আপোনাৰ অনুমান অনুসৰি দিব পাৰে। হিচাপ কৰিলে 2 গ্ৰামমান হ'ব। 2 গ্ৰামমান হালধি পাউডাৰখিনি দি ভালকৈ মিক্স কৰি লৈছোঁ। এইটো পৰ্যায় পোৱালে অলম'ষ্ট 3 মিনিটমান সময় লৈ ল'ব। 3 মিনিটমান সময় কুক কৰিব লাগে হালকা আছে। এতিয়া অলপ চিলি পাউডাৰটো ইউজ কৰিছোঁ। এইটো অপশ্যনেল, সদায় অপশ্যনেল, কাৰণ আমি অলৰেডি গ্ৰীণ চিলি ইউজ কৰিছোঁ। যদি বিচাৰে চিলি পাউডাৰ আপুনি ইউজ কৰক, নহ'লে স্কিপ কৰক। আৰু এতিয়া সেই মেথিৰ যিখিনি ঠাৰি আমি ভালকৈ কাটি থৈছিলোঁ সেইখিনি এড কৰি পেলাই ইয়াক প্ৰথমতে ভাজি ল'ব লাগিব। ইয়াক ভাজি ল'লে তেতিয়া ইয়াৰ যিটো টিটিকি ভাৱ হয় সেইটো নোহোৱা হৈ যাব। গতিকে এইটো পৰ্যায় পাবলৈ, যিটো আপোনালোকে স্ক্ৰীণত দেখি আছে, সেইটো পৰ্যায় পাবলৈ অলম'ষ্ট 4 মিনিট কুক কৰিব লগা হৈছে মিডিয়াম ৰেঞ্জত। আৰু এটা কথা লক্ষ্য ৰাখিব, ই নিজে এটা পানী ৰিলিজ কৰে, মেথিখিনিয়ে ঠাৰিখিনিয়ে ৰিলিজ কৰিব। লগতে আমি যিটো অনিয়ন ইউজ কৰিছোঁ, অনিয়নেও এটা পানী নিজা ৰিলিজ কৰে। গতিকে এক্সট্ৰা পানী চানী দিয়াৰ কোনো দৰকাৰেই নাই ইয়াত।
মেথি ঠাৰিখিনি অলমষ্ট ডান হৈ যোৱাৰ লগে লগে আমি বইল পটেটো যিখিনি ৱেডজ কাট কৰি থৈছোঁ সেইখিনি ইয়াত মিক্স কৰি দিছোঁ দি পেলাই ধুনীয়াকৈ প্ৰপাৰলি মিক্স কৰি ল'ম হালকা হাতেৰে কোনো ধৰণৰ খৰধৰ কৰা কোনো দৰকাৰেই নাই এইখিনি সময়ত গেছৰ ফ্লেমটো একদম শ্ল' হৈ থাকিব বেছি মানে ফ্লেমত কুক কৰাৰ দৰকাৰ নাই কাৰণ এইটোৱে অলৰেডি অলমষ্ট ডান হৈ গৈছে আৰু এইটো ফাইনেল পৰ্যায়লৈ আহিয়ে আছে বেছি সময় নালাগে অতি বেছি 1.5-2 মিনিটত এই ডিছটো বনি ডান হৈ যাব মোৰ বোধেৰে যিটো প্ৰচেছ মই আলু মেথি চব্জি বনোৱাৰ প্ৰচেছ মই আপোনাক দেখাই আছোঁ এই প্ৰচেছটো ইয়াতকৈ আৰু বেছি অধিক সহজ ইজি ৰেচিপি এই দুনিয়াতো নাপাব ইয়াতকৈ ইজি আৰু মানে যিকোনো ব্যক্তিয়ে বনাব পাৰে আপুনি বেচলৰ আপুনি বনাব পাৰে আপুনি গৃহিণী আপুনি বনাব পাৰে যোনে ইচ্ছা কৰে যিটো বয়সৰ মানুহে ইচ্ছা কৰে সকলোৱে বনাব পাৰে উইদাউট এনি এক্সট্ৰা এফৰ্ট আপুনি বনাব পাৰে গতিকে এই গুণগতখিনিতো মই কমেই ইয়াৰ ডেছক্ৰিপশ্যনত আপুনি নিশ্চয়কৈ চাব আৰু এতিয়া দেখিছে অলপ মানে গ্ৰীণ কোৰিয়েণ্ডাৰ লিভছটো কাটি থোৱা একদম দি দিছোঁ এইটো অলমষ্ট ডান হৈ গৈছে এতিয়া আৰু কৰিব লগা একোৱেই নাই ইমানখিনি ৰেচিপিটো ভালকৈ চালে আপুনি দেখা পাব অতি বেছি 6-7 মিনিটত এইটো ৰেচিপি বনি ডান হৈ গৈছে আপোনালোকৰ সন্মুখত মই একো কাট ফিট কৰা নাই মানে নো এডিট বুলি ক'ব পাৰি কোনো ধৰণৰ হিডেন এক্টিভিটিছ ইয়াত নাই আপোনালোকে বনাওক ৰেচিপিটো আৰু বনাই পেলাই ইয়াৰ সোৱাদটো লওক তিতা ভাৱটো ইমান দূৰলৈ গুচি গৈছে আপুনি পাহৰি যাব যে মেথিৰ সোৱাদ কেতিয়াবা তিতাও আছিল বুলি এইটো মোৰ গ্যাৰাণ্টি আছে মোৰ ফালৰ পৰা ইন এ চিৰিয়াছ নোট মেথিৰ গুণ বখানি মইতো কোনোদিন শেষ কৰিব নোৱাৰোঁ যদিও ইয়াৰ চবতকৈ দৰকাৰী বস্তু হৈছে মহিলাসকলৰ যিটো হৰমনেল বেলেঞ্চ হয় তাক অটুট ৰখাত ৰামবাণ বুলি ক'ব পাৰি লগতে ব্লাড চুগাৰ কণ্ট্ৰল হজম শক্তি বৰ্ধক কলেষ্ট্ৰল কম কৰা যদি নিজকে অলপ শকত হৈছোঁ বুলি যদি ভাবিছে আপুনি বডি শেমিং কৰা নাই যদি শকত হৈছোঁ বুলি আপুনি ভাবিছে বিশেষকৈ মহিলাসকলে ছোৱালীসকলে তেতিয়া মেথিক আপুনি আপোনাৰ ডায়েটত আনক আৰু মই গ্যাৰাণ্টি দিব পাৰোঁ আপোনাৰ কোনো ধৰণৰ এইটো সমস্যাৰ পৰা আপুনি মানে পৰিত্ৰাণ পাবই পাব সো আপোনাৰ সাজেশনটো আপুনি কমেন্ট বক্সত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি যাব বেল আইকনটো দবাই থব যাতে মোৰ ভিডিঅ'বোৰ নটিফিকেশ্যন আপুনি সোনকালে পাব